জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বোকাজানৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছে নিচাজাতীয় টেবলেট। অসমৰ বিভিন্ন ঠাইত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো কিছুমান দুষ্ট ড্ৰাগছ ব্যৱসায়ীয়ে ন কৌশল অৱলম্বন কৰি ৰমৰমীয়াকৈ গোপনে চলাই আহিছে মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়। ঠায়ে ঠায়ে বহু লোক ড্ৰাগছৰ গোচৰত আটক হোৱাৰ পাছতো কাৰাদণ্ড শেষ কৰি আহিয়ে পুনৰ নামি পৰে ড্ৰাগছ ব্যৱসায়। ড্ৰাগছৰ ক'লা বজাৰখনে এতিয়া গ্ৰাস কৰিছে অসমৰ লগতে বিভিন্ন ৰাজ্য। যেতিয়ালৈকে সচেতন ব্যক্তিসকলে এই ক্ষেত্ৰত আৰক্ষীসকলক পূৰ্ণ সহযোগিতা আগ নবঢ়াব তেতিয়ালৈকে ড্ৰাগছৰ যি কালৰূপে চানি ধৰিব সমগ্ৰ অঞ্চল। আজি বোকাজান আৰক্ষী থানাৰ বিষয়া নৱ কুমাৰ শইকীয়াৰ নেতৃত্বত আৰু থানাৰ উপ পৰিদৰ্শক বিপ্লৱ দাস, বৃন্দাশ্ৰী কলিতা, অমৰজ্যোতি হাজৰিকাৰ উপৰিও কৰ্মৰত আৰক্ষীসকলৰ লগতে আৰক্ষী বাহিনীৰ উপস্থিতিত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত আলুবাৰীত এক গোপন তথ্যৰ আধাৰত এটা ভাড়াতীয়া ঘৰত তালাচী চলাওঁতে উদ্ধাৰ হয় এই নিচাজাতীয় টেবলেট। ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সুনীল শ্বাহ নামৰ ব্যক্তিগৰাকী অতি গোপনে নিচাজাতীয় টেবলেটসমূহ পাকঘৰৰ চৌকাৰ কাষত এটা ক'লা ৰঙৰ পলিথিনত লুকুৱাই ৰাখিছিল। ব্যক্তিজনক পূৰ্বতেও বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও সুনীল শ্বাহ নামৰ ব্যক্তিগৰাকী কলিকতাত এক ধৰ্ষণ গোচৰ থকাৰ পাছত বৰ্তমান পলাই থকাৰ এক তথ্য জানিব পৰা গৈছে। ব্যক্তিজনৰ ভাতৃও ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত বৰ্তমান ডিফু জেলত থকাৰ কথা জানিব পৰা গৈছে আৰু বৰ্তমান বোকাজান আৰক্ষীয়ে সুনীল শ্বাহ নামৰ ব্যক্তিজনক নিজৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট লাইভ অসম। ইনফৰমেশ্যন আছিলে, এইটো ইনফৰমেশ্যন মতে মানে এই লোকজনে তেখেতৰ নাম সুনীল শ্বাহ, বহুত দিনৰ পৰা এই নিচাজাতীয় দ্ৰব্যৰ তেওঁ মানে ব্যৱসায় কৰি আছিলে আৰু সেই হিচাপত আমি আজি এটা সংবাদ পালোঁ আৰু সংবাদটো পোৱাৰ পাছত আমি তেখেতৰ ঘৰত চাৰ্চ কৰিলোঁ আৰু তেখেতৰ ঘৰত চাৰ্চ কৰাৰ অৱস্থাত তেওঁৰ চৌকাৰ কাষত মানে লুকুৱাই ৰখা অৱস্থাত এটা ক'লা ৰঙৰ পলিথিনত আমি 127টা নিচাজাতীয় টেবলেট পাওঁ। মানে এই টেবলেটখিনি ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰে আৰু এই লোকজনৰ পূৰ্বতেও মানে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা ৰেকৰ্ড আছে আৰু তেখেতে এইখন থানাৰ পৰাই 2023 চনত ফৰৱাৰ্ড হৈছিলে আৰু তাৰ পাছতো তেওঁ এই ব্যৱসায় চলাই আছে। অন্য গোচৰত তেওঁ জড়িত আছিলে বুলি জানিব পাৰিছোঁ। এতিয়া তেখেতৰ আৰু এটা গোচৰ ৱেষ্ট বেংগল থানাৰ এখন থানাত চলি আছে, এইটো ৰেপ কেছৰ এটা গোচৰ। তেখেতক বিচাৰি আহিছিলেও কিন্তু তেতিয়া তাৰ পুলিচ হয়তো সক্ষম নহ'ল তেখেতক আটক কৰিবৰ কাৰণে। এতিয়া যিহেতু তেখেতক আটক কৰা হৈছে আৰু ইতিমধ্যে এই কেছ সংক্ৰান্তত তেখেতক গ্ৰেপ্তাৰো কৰা হ'ব আৰু আমি ৱেষ্ট বেংগল পুলিচৰ লগত এই সংক্ৰান্তত যোগাযোগ কৰিম। এখেতে ইয়াতে ভাড়াতীয়া হিচাপে কাম কৰে। তেখেতৰ ঘৰ আমি বিহাৰত বুলি জানো, বিহাৰৰ কোন ডিষ্ট্ৰিক্ট নাজানো। এতিয়া ইনভেষ্টিগেশ্যনত এইখিনি কথা আহিব আৰু এইখিনিতে আৰু এটা কথা কওঁ, তেখেতৰ এজন ভায়েক আছে অনিল শ্বাহ, তেখেতো বৰ্তমান ড্ৰাগছ কেছত এই থানাৰ পৰা ফৰৱাৰ্ড হৈছিলে আৰু বৰ্তমান খটখটি থানাৰ এটা গোচৰত তেওঁ ফৰৱাৰ্ড হৈ আছে। মানে এখেতসকলৰ ককাই ভাই আটাইকেইজন এই ড্ৰাগছৰ কাৰবাৰতে জড়িত।